চান্দাৰ নামত ব্যৱসায়িক হাৰাশাস্তি কৰি মহা বিপদত বীৰ লাচিত সেনা। বীৰ লাচিত সেনাৰ বিৰুদ্ধে আৰক্ষীৰ যুদ্ধ ঘোষণা। জিলাই জিলাই বীৰ বিচাৰি আৰক্ষীৰ অভিযান। বীৰ লাচিত সেনাৰ নামত অসমৰ উজনিৰ পৰা নামনিলৈ আৰ্থিক অনুদান বিচাৰি ব্যৱসায়িক দাবী ধমকি প্ৰদানৰ অভিযোগ উঠাৰ পিছতে মুখ্যমন্ত্ৰীৰ ৰোষত সংগঠনটো। আইন শৃংখলা অমান্য কৰি ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰা নেতাক নাকি লগাবলৈ মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানক। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে যুদ্ধ আৰম্ভ কৰিছে আৰক্ষীয়ে। মহানগৰীৰ বৰবাৰী অপহৰণ কাণ্ডৰ সৈতে 5জনকৈ বীৰ লাচিত সেনাৰ সদস্য জড়িতৰ লগতে বিভিন্নজনক ধন বিচাৰি দাবী পত্ৰ উদ্ধাৰৰ পিছতে বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰক্ষীয়ে। সোমবাৰে মহানগৰীত এখন সংবাদমেল সম্বোধন কৰি থকাৰ অৱস্থাতে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানী ফুকন সহ আৰু 3জনক আৰক্ষীয়ে আটক কৰি 3 দিনৰ আৰক্ষীৰ জিম্মাত ৰাখিছে। আৰু ইয়াৰ পিছতে উজনিৰ পৰা নামনিলৈ অপৰাধৰ লগত জড়িত বীৰ লাচিত সেনাৰ সৈনিকক বিচাৰি আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, আলফা স্বাধীনৰ দৰেই শীঘ্ৰেই ৰাজ্যত নিষিদ্ধ হৈ পৰিব নেকি বীৰ লাচিত সেনা?